নমস্কাৰ, এয়া হ'ল দ্য প্ৰাইম শ্ব' আৰু আপোনাৰ সৈতে মই প্ৰাঞ্জল প্ৰতিম হাজৰিকা। দেশজুৰি কৰোনাৰ সংক্ৰমণ বাঢ়ি আছে। এনে সময়ত কৰোনাৰ সৈতে যুঁজাৰ সবাতোকৈ শক্তিশালী অস্ত্ৰ হ'ল এই মাস্কখন। আপোনালোকক বাৰে বাৰে আহ্বান জনাইছোঁ, মাস্ক পিন্ধক। নিউজ 18 ইয়াকে লৈ মাস্ক পেহনো ইণ্ডিয়া নামেৰে অভিযানো আৰম্ভ কৰিছোঁ। আপুনি এই পণ লওক যে যেতিয়ালৈ কৰোনা থাকে তেতিয়ালৈ আপুনি মাস্ক নুখুলে। মাস্ক ভালদৰে পিন্ধক, মাস্ক কিন্তু ধেমালি নহয়। এবাৰ আহিছোঁ আজিৰ আমাৰ দ্য প্ৰাইম শ্ব'ৰ বিষয়বস্তুলৈ। নতুন চৰকাৰখনে 15 দিনত আজি ভৰি থলে। এই প্ৰথম 15 দিনতেই যুঁজ নতুন চৰকাৰখনৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে। আনফালে আকৌ বাৰিষাও আহিছে, খহনীয়াও বাঢ়িছে। প্ৰ'এক্টিভ চৰকাৰখনৰ কিন্তু কৰিবলগীয়া বহুত আছে, কাৰণ তেওঁলোকে নিজেই দায়িত্ব মূৰ পাতি লৈছে আৰু প্ৰ'এক্টিভ চৰকাৰখন 24 ঘণ্টাই সবল হৈ থাকিব বুলি উল্লেখ কৰিছে। এতিয়া ৰাইজ আশাত বন্দী হৈ আছে। এই আশা ভৰসাসমূহ কেনেধৰণে এতিয়া বাস্তৱ ৰূপত তুলি ধৰিব পাৰে চৰকাৰখনে, সেয়া গুৰুত্বপূৰ্ণ। আমি এই বিষয়তে আজি আলোচনা কৰিম। কেইবাগৰাকী অতিথি দ্য প্ৰাইম শ্ব'ত আমাৰ সৈতে থাকিব। কিন্তু মূল্যবৃদ্ধিৰ কথা যিহেতু কৈছোৱেই, আমাৰ সতীৰ্থ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্যই এই সন্দৰ্ভত এক ৰিপৰ্ট যুগুতাইছে। সেই প্ৰতিবেদনটো প্ৰথমে আগবঢ়াই লৈছোঁ। এফালে কৰোনা, আনফালে মূল্যবৃদ্ধি। দিশহাৰা ৰাইজ, সংকটত জীৱন। মধ্যভোগীৰ গ্ৰাসত ৰাজ্যৰ বজাৰ। ফাঁচী বজাৰক নিয়ন্ত্ৰণ কৰিব কোনে? চাৰিওফালৰ পৰা মৰণ সাধাৰণ ৰাইজৰ। কোভিডে সৃষ্টি কৰা জটিল পৰিস্থিতিৰ সুযোগ লৈছে একাংশ মধ্যভোগী বেপাৰীয়ে। জুই লগাইছে বজাৰত। সকলো শাক পাচলি আৰু নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ মূল্য বৃদ্ধিত সংকটাপন্ন হৈ পৰিছে জনজীৱন। মিঠাতেল প্ৰতি লিটাৰত 200ৰ পৰা 220 টকা। ব্ৰইলাৰ মুৰ্গী প্ৰতি কিলোত 240ৰ পৰা 260 টকা। লোকেল মুৰ্গীৰ দাম 550ৰ পৰা 560 টকা। প্ৰতিটো ফাৰ্মৰ কণীৰ দাম 1 টকাকৈ বৃদ্ধি। দাইল, চেনি, চাউল, মাহৰো অত্যধিক মূল্য বৃদ্ধি। কেৱল সিমানেই নহয়, প্ৰতি কিলো জিকা 40 টকা, বিলাহী 40 টকা, ভাত কেৰেলা 50 টকা, অমিতা 60 টকা, তিয়ঁহ 50 টকা, ভেন্দি 40 টকাকৈ বিক্ৰী কৰিছে খুচুৰা বেপাৰীয়ে। অথচ উৎপাদনস্থলীৰ পৰা মধ্যভোগীয়ে এইবোৰ শাক পাচলি ক্ৰয় কৰি আনে প্ৰতি কিলোত 20ৰ পৰা 30 টকা। প্ৰকৃততে যোগান বিভাগ আৰু কৃষি বিপণন পৰিষদৰ কোনো নিয়ন্ত্ৰণ নথকাৰ বাবেই মূল্য বৃদ্ধিৰে মুনাফা আদায় কৰিছে মধ্যভোগী দালালে। গতিকে এইটো চৰকাৰে নিশ্চয় এইটো ব্যৱস্থা কৰিলে ৰাইজৰ মংগল হয়। গতিকে যিহেতু নতুন চৰকাৰ, হিমন্ত বিশ্ব ডাঙৰীয়া তেখেতেও নতুন চিফ মিনিষ্টাৰ, গতিকে তেখেতে এইটো অতি সোনকালে ব্যৱস্থা ল'লে ভাল হয়। আৰু ইফালে দায়িত্ব লোৱাৰ পাছতো বজাৰৰ খবৰ ৰখা নাই নতুন যোগান মন্ত্ৰী ৰঞ্জিত দাসে। মূল্য বৃদ্ধি ৰোধৰ ব্যৱস্থা লোৱাৰ বিপৰীতে মঙলবাৰে ফাঁচী বজাৰ চেনিটাইজ কৰাতহে ব্যস্ত থাকে যোগান মন্ত্ৰীগৰাকী। বজাৰত জুই লগাৰ সময়ত তেওঁ মাথো ব্যৱসায়িক ক'লে দুৰ্যোগৰ সময়ত অধিক মুনাফা নল'ব। যিসকল ব্যৱসায়ীকো আমি আহ্বান জনাইছোঁ, বিনম্ৰতাৰে মই আজি পুনৰ আহ্বান জনাইছোঁ যে অনাহকত যাতে মূল্যবৃদ্ধি যাতে নকৰে, কাৰণ অনাহকত যদি তেওঁলোকে মূল্যবৃদ্ধি কৰে তেতিয়াহ'লে তেওঁলোকে আইনৰ মুখামুখি হ'ব লাগিব, তাৰ কোনো গত্যন্তৰ নাই। গতিকে আমি বিনম্ৰতাৰে আহ্বান জনাইছোঁ এই দুৰ্যোগৰ সময়ত যাতে কোনো ব্যৱসায়ী যাতে তেওঁলোকে যাতে খাদ্য সামগ্ৰীৰ যাতে দাম যাতে বৃদ্ধি নকৰে। সন্দেহ নাই, প্ৰতিটো সামগ্ৰীৰ মূল্য বৃদ্ধি এতিয়া ৰাজ্যবাসীৰ বাবে ডাঙৰ সমস্যা। এফালে কৰোনাৰ বাবে উপাৰ্জন হ্ৰাস পাইছে, আনফালে অবাধ মূল্য বৃদ্ধি। এনে সময়ত কৰোনাৰ সমানেই মুখ্যমন্ত্ৰী আৰু যোগান মন্ত্ৰীয়ে গুৰুত্ব দিব লাগিব মূল্য বৃদ্ধি ৰোধক। অন্যথা সংকট কালত অন্ধকাৰত নিমজ্জিত হ'ব ব্যক্তি আৰু সমাজ। বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আমি ইতিমধ্যেই কৈছোঁ যে নতুন চৰকাৰখনৰ বহুত দায়িত্ব আছে। আজি মাত্ৰ 15 দিন হৈছেহে এই চৰকাৰখনৰ, আৰু মূল্যবৃদ্ধিটো এটা মাত্ৰ উদাহৰণহে। তেনেধৰণে অসমৰ বহুকেইটা জ্বলন্ত সমস্যা উপস্থাপন কৰা হৈ আছে আমাৰ তৰফৰ পৰা। সেইবোৰৰ সমাধান সূত্ৰ কেনেধৰণে ওলায় সেয়াও গুৰুত্বপূৰ্ণ হ'ব। মই আমন্ত্ৰণ জনাব বিচাৰিছোঁ আমাৰ এই অনুষ্ঠানৰ অতিথিসকলক। চিনাকি কৰাই দিছোঁ এজন এজনকৈ। আমাৰ সৈতে সতীৰ্থ জ্যেষ্ঠ সাংবাদিক বলেন ভট্টাচাৰ্য আছে, যিটো প্ৰতিবেদন তেওঁ ইতিমধ্যে যুগুতালে। লগতে আছে প্ৰাগজ্যোতিষ বনিয়া, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সাধাৰণ সম্পাদক, তেওঁকো মই স্বাগতম জনাইছোঁ। কংগ্ৰেছ নেত্ৰী মীৰা বৰঠাকুৰ ডাঙৰীয়ানী আছে, স্বাগতম জনাইছোঁ বাইদেউ আপোনাক।
আৰু ভাৰতীয় জনতা পাৰ্টিৰ নৱনিৰ্বাচিত বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া আছে মই দিগন্ত কলিতা ডাঙৰীয়াকো স্বাগতম জনাইছোঁ কথা পাতি থাকিম আমি আলোচনা আগবঢ়াই নিম কিন্তু প্ৰথমে বলেনৰ কাষলৈ যাব বিচাৰিছোঁ আজি গ্ৰাউণ্ড জিৰ' ৰিপৰ্টটো তেওঁ সংগ্ৰহ কৰিলে বজাৰে বজাৰে গৈ এই কৰোণা কালতো বলেন অৱশেষত আজি সন্ধিয়া ভাগত বাৰু যোগান মন্ত্ৰীয়ে এখন বৈঠক আয়োজন কৰিলে তেওঁ সামগ্ৰিকভাৱে এই পৰিস্থিতিৰ পৰ্যালোচনা কৰি কেনেধৰণে মূল্যবৃদ্ধি ৰোধ কৰিব পাৰি তাৰ ওপৰত গুৰুত্ব দিছে পদক্ষেপ সকলোখিনিয়ে ল'ব বুলি কৈছে চৰকাৰখনে কিন্তু ইয়াৰ পূৰ্বৰ চৰকাৰৰ দিনতো বা বিজেপি চৰকাৰ থাকোঁতেও যোগান মন্ত্ৰীগৰাকীয়ে এনে পদক্ষেপৰ কথা কৈছিল কিন্তু একাংশ দুষ্ট ব্যৱসায়িক যেন নাকি লগাব নোৱাৰে চৰকাৰৰ মন্ত্ৰীসকলে বলেন চাওক প্ৰাঞ্জল প্ৰায় 15 মে'ৰ পৰা অধিক সামগ্ৰীৰ মূল্য বৃদ্ধি হৈছে আৰু এই মূল্য বৃদ্ধিৰ আঁৰত প্ৰকৃততে পাইকাৰী ব্যৱসায় নে খুচুৰা বিক্ৰেতা এই মুহূৰ্তলৈকে কোনো ধৰণৰ আচলতে পদক্ষেপ গ্ৰহণ কৰা নাই বুলি ক'লে ভুল কোৱা নহ'ব কাৰণ দেখিব পোৱা গৈছে যে আজি সন্ধিয়াৰ ভাগতে এখন উপায়ুক্তসকলৰ সৈতে বৈঠকত মিলিত হৈছিলে যোগান মন্ত্ৰীগৰাকী আৰু যোগান মন্ত্ৰীগৰাকী তেখেতসকলক নিৰ্দেশ দিয়া হৈছে কিন্তু বিগত প্ৰায় এসপ্তাহ বা 10 দিন প্ৰায় এই ধৰণৰ এটা মূল্য বৃদ্ধি হৈ থাকিলে কিন্তু এই মুহূৰ্তলৈকে বিভাগীয় তৰফৰ পৰা কোনো ব্যৱস্থা গ্ৰহণ কৰা নহ'ল সেয়া অতিকৈ বিভাগীয় দায়িত্ব গ্ৰহণ কৰাৰ পিছতে মন্ত্ৰীগৰাকীৰ কাৰণে এটা দুৰ্ভাগ্যজনক বুলি এটা আখ্যা দিব পাৰি ঠিক তাৰ বিপৰীতে যদি ক'বলৈ যায় লকডাউনৰ এই প্ৰায় সম্পূৰ্ণ যেতিকে প্ৰায় 11 বজাতে দোকান ব্যৱস্থা সম্পূৰ্ণ বন্ধ হৈছে গতিকে একাংশ লোক কৰ্মহীন হৈছে আৰু যিসকল সৰ্বসাধাৰণ লোক সেইসকল লোকৰ কাৰণে এই মুহূৰ্তত দিনৰ দিনটো চলাই নিয়া নিশাটো পাৰ কৰাটো আচলতে এটা কষ্টসাধ্য জীৱন হৈছে গতিকে এনেকুৱা সময়ত যদি আমি মূল্য বৃদ্ধিৰ তালিকাখন ইতিমধ্যে প্ৰকাশ কৰিছোঁ পুনৰবাৰ যদি আমি উল্লেখ কৰোঁ তেতিয়াহ'লে মন্ত্ৰী ডাঙৰীয়া নিজেই কিছু সময় পূৰ্বে উপায়ুক্তসকলৰ সৈতে হোৱা বৈঠকৰ অন্তত সংবাদ মাধ্যমত উল্লেখ কৰিছে যে মুগৰ দাম মন্ত্ৰীগৰাকী কৈছে সেই কথা যে মুগৰ দাইলৰ দাম হৈছে এই মুহূৰ্তত 95 টকাৰ পৰা 125 টকা অৰ্থাৎ 95 টকা যদিও বা কোৱা হৈছে সেয়া কিন্তু সৰ্বসাধাৰণ ৰাইজৰ হাতত নপৰে সেয়া লাগিলে সামগ্ৰীৰ মানদণ্ডৰ ক্ষেত্ৰতেই হওক বা সামগ্ৰীবিধ বজাৰত উপলব্ধৰ ক্ষেত্ৰতেই হওক অৰ্থাৎ ক'ব পাৰি যে সৰ্বোচ্চ দামৰ ক্ষেত্ৰতে আমি ক'ব পাৰোঁ যে 125 টকাত মুগৰ দাইল প্ৰতি কিলোগ্ৰামত ক্ৰয় কৰিব লগা হৈছে মচুৰ দাইল কৰিব লগা হৈছে 71 পৰা 102 টকা একেই কথা যে 71 টকাৰ মচুৰ দাইল আজিৰ তাৰিখত বজাৰত নাই যদিওবা এয়া সৰ্বনিম্ন প্ৰাইচ বুলি কোৱা হৈছে কিন্তু 102 টকা বা 100 টকাত মুগৰ দাইল মচুৰৰ দাইল ক্ৰয় কৰিব লগা হৈছে তেলৰ দামৰ ক্ষেত্ৰত এই মুহূৰ্তত বজাৰত কোনো ধৰণৰ নিৰ্ধাৰণ নাই অৰ্থাৎ প্ৰতিটো ব্ৰেণ্ডৰ মিঠাতেলৰ দাম এতিয়া 160ৰ পৰা 180 অৰ্থাৎ ক'ব পাৰি যে 180 টকাৰ ঊৰ্ধৰ সীমা চুইছে গৈ কিছুমান নিৰ্দিষ্ট ব্ৰেণ্ডে গতিকে এই মুহূৰ্তত এই পৰিৱেশত কোভিডসৃষ্ট পৰিৱেশত তাৎক্ষণিকভাৱে ব্যৱস্থা গ্ৰহণ কৰিব পৰাকৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কিন্তু এই মুহূৰ্তলৈকে সেয়া হৈ উঠা নাই যদি সেয়া নহয় তেতিয়াহ'লে পাইকাৰী ব্যৱসায়ীসকলক যদি তেখেতসকলে অবাধে এই ধৰণৰ অসাধু ব্যৱসায় চলাইছে তেতিয়াহ'লে সুযোগ কৰি দিয়া হৈছে নেকি সাধাৰণতে প্ৰশ্ন হয় প্ৰাঞ্জল যে নিৰ্বাচনৰ ঠিক পিছতে সেয়া লাগিলে অত্যাৱশ্যকীয় সামগ্ৰীৰ ক্ষেত্ৰতে হওক বা গৃহ নিৰ্মাণকাৰী সামগ্ৰীসমূহৰ ক্ষেত্ৰতে হওক তাত মূল্য বৃদ্ধি হোৱাটো স্বাভাৱিক সেয়া বিভিন্নজনে অভিযোগ উত্থাপন কৰি যে নিৰ্বাচনৰ সময়ত আচলতে বিভিন্ন টকা পইচা এই ধৰণৰ কথাবিলাকৰ প্ৰভাৱ পৰে আৰু যাৰ কাৰণে সামগ্ৰীৰ মূল্য বৃদ্ধি হোৱা বুলি কোৱা হয় যদি সেয়া হৈছে নেকি এই বিষয়বোৰ ক্ষেত্ৰত কিন্তু এতিয়া সঠিকভাৱে চাবৰ এটা সময় আহি পৰিছে কাৰণ এই সময়খিনিত চৰকাৰে হয়তো আৰ্থিকভাৱে সকাহ দিয়াৰ কাৰণে আৰ্থিক পেকেজ এই মুহূৰ্তলৈ ঘোষণা কৰা হোৱা নাই তাৰ বিপৰীতে যদি চৰকাৰে পেকেজ ঘোষণা কৰা হোৱা নাই কিন্তু বিপৰীতে যদি আকৌ জনতাৰ মূৰত মাধমাৰ পৰে জনতাই যদি মুগৰ দাইল আৰু মচুৰ দাইল 1 কেজি কিলোগ্ৰাম ক্ৰয় কৰিবলৈ গৈ যদি 10 বাৰ ভাবিব লগা হয় তেখেতসকলৰ খাদ্য সামগ্ৰীৰ ক্ষেত্ৰত যি পুষ্টিকৰ খাদ্য খাব লাগিব বুলি কোৱা হৈছে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা তাত যদি কৰবাত নহয় কৰবাত কুটি হয় তেখেতসকলৰ জনস্বাস্থ্যৰ প্ৰতি নিশ্চিতভাৱে ভাবুকি আহিব গতিকে একেদৰে স্বাস্থ্য বিভাগে যি ধৰণৰ কোভিডৰ সময়ত পৰিৱেশত এটা তেখেতসকলে ভূমিকা গ্ৰহণ কৰিছে যোগান বিভাগৰ ভূমিকা কিন্তু ইয়াতকৈ কোনো গুণে কম নহয় আৰু মন্ত্ৰী ডাঙৰীয়াই কৈছে যে আজি যে যিসকলে তেখেতসকলে অসাধু চক্ৰৰ ব্যৱসায় চলাব তেখেতসকলক কাৰাগাৰলৈ প্ৰেৰণ কৰা হ'ব ইয়াৰ পূৰ্বে প্ৰাঞ্জল আপুনি কোৱাৰ ধৰণে আমি যোগান মন্ত্ৰীগৰাকীৰ বা পূৰ্বৰ বহু যোগান মন্ত্ৰীৰ দৃশ্য আমি দেখিছিলোঁ যে যোগান মন্ত্ৰীসকলে আচলতে এনেকুৱা ধৰণৰ ভাষ্য আগবঢ়ায় কিন্তু এনেকুৱা ধৰণৰ ভাষ্যৰ শেষত অন্তত যিখন নাটক হয় সেই নাটকৰ শেষত কিন্তু ইয়াৰ পৰিসমাপ্তিৰ কিন্তু এটাই ডাইলগ বা এটা আচলতে স্থিতি স্পষ্ট হয় যে কোনো ধৰণৰ বজাৰত লেকাম লগাবলৈ সক্ষম নহয় বা যি মূল্য বৃদ্ধি চৰা দাম সেই চৰা দাম ভৱিষ্যত দিনতো থাকে কিন্তু নতুন মন্ত্ৰীগৰাকীৰ সন্মুখত এতিয়া প্ৰত্যাহ্বান আচলতে কিদৰে তেখেতৰ এই নিয়ন্ত্ৰণ হ'ব কিন্তু আজি মন্ত্ৰীগৰাকীয়ে কৈছে যে
এই গোটেই সামগ্ৰীৰ দাম দৈনন্দিনভাৱে তেখেতসকলৰ এখন ডিছপ্লে কৰা হ'ব ৱেবছাইটত বা হওক বা তেখেতৰ ছ'চিয়েল মিডিয়াত হওক প্ৰতিবিধ সামগ্ৰীৰ দামৰ ক্ষেত্ৰত নিৰ্দিষ্ট কৰা হ'ব নিশ্চয়। কিন্তু এই দাম সামগ্ৰীসমূহত আজিৰ চলি থকা দামেই হ'ব নে তাক আচলতে নিয়ন্ত্ৰণ কৰি তাত দাম নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব সেই বিষয়টোৱে হ'ব পৰৱৰ্তী সময়ছোৱাত লক্ষণীয় নিশ্চয় নিশ্চয় বলেন গুৰুত্বপূৰ্ণ কথা কৈছে আপুনি নাটক যদি পূৰ্বতে হৈছিল এই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত বা আন আনুষংগিক সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত এইবাৰ কিন্তু সেই নাটকৰ আশা আমি কোনেও কৰা নাই কাৰণ চৰকাৰখনে নিজেই কৈছে মুখ্যমন্ত্ৰীগৰাকী নিজেই কৈছে যে সকলো বেয়া কামক এইবাৰ দূৰ কৰা হ'ব কেৱল ভাল কাম হ'ব প্ৰ'এক্টিভ চৰকাৰখন সদায় জাগ্ৰত হৈ থাকিব মই প্ৰগজ্যোতিষ বনিয়া ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ প্ৰগজ্যোতিষ বনিয়া ডাঙৰীয়া আপুনিও হয়তো আশাত বন্দী হৈ আছে চৰকাৰখনে কৰিবলগীয়া বহুত আছে বুলি বা কৰিব বুলিও আপুনি আশা পালি হয়তো আছে কিমান দূৰ সক্ষম হ'ব বুলি আপুনি কামনা কৰে নিশ্চয়কৈ প্ৰাঞ্জল ডাঙৰীয়া অসমবাসী ৰাইজক আপোনালোকৰ চেনেলৰ জৰিয়তে নমস্কাৰ জনাইছোঁ আপোনাৰ পেনেলত থকা সকলোকে নমস্কাৰ জনাইছোঁ আপুনি কোৱাৰ দৰে সদায় আমি পজিটিভ এটা আশালৈ আগবাঢ়োঁ আমি সেইটো আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সংবিধানৰ এক পৰিকাঠামোৰ বিষয় এতিয়া আমি যদি চাওঁ আপুনি মূল্যবৃদ্ধিৰ যিটো বিষয় লৈছে এইটো সঁচাকৈ গুৰুত্বপূৰ্ণ আৰু সময়যোগী এক পদক্ষেপ লৈছে পুনৰবাৰ আপোনাক ধন্যবাদ জনাইছোঁ কৰোণা কালত কৰোণা মহামাৰীয়ে যিদৰে আমাক সৰ্বশান্ত কৰি তুলিছে তাৰ সমান্তৰালভাৱে প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে মূল্যবৃদ্ধিয়ে কিন্তু খিলঞ্জীয়া অসমীয়া জনসাধাৰণৰ মূৰত মাধমাৰ ফুটাইছে আমি যদি চাওঁ নিত্য ব্যৱহাৰ্য খাদ্য আপোনালোকে উল্লেখ কৰিছে নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰীৰ যি মূল্যবৃদ্ধি ঘটিছে তাৰ সমান্তৰালভাৱে পেট্ৰপণ্যজাত সামগ্ৰীৰ যি মূল্যবৃদ্ধি ঘটিছে তাৰ পৰোক্ষভাৱে এটা আমাৰ বিষয় আছে যিটো আমি কেতিয়াও গুৰুত্ব নিদিওঁ সেইটো হৈছে কৃষিখণ্ডত মূল্যবৃদ্ধি এই গোটেইখিনি কথা মই ক'ম তাৰ উপৰি জীৱনদায়িনী ঔষধৰ ওপৰত যি মূল্যবৃদ্ধি অতিমাত্ৰা হাৰত হৈছে ই সঁচাকৈয়ে সকলো জনসাধাৰণক প্ৰত্যক্ষ আৰু পৰোক্ষভাৱে কোঙা কৰি তুলিছে আপুনি মোক অকণমান অনুগ্ৰহ কৰি সময় দিব মই বিতংভাৱে কথাখিনি ক'ব বিচাৰিছোঁ মই ক'ব বিচাৰিছোঁ যে চাউল চেনি দালি ইত্যাদি যিসমূহে আপোনালোকে নিৰিখ কথা কৈছে এইবোৰ শুদ্ধ নগাঁৱতো সেইসমূহ আমি দেখিবলৈ পাইছোঁ আমি সেই হাৰতে বস্তুসমূহ ক্ৰয় কৰিব লগা হৈছে ইয়াৰ কাৰণে নাকি কোনে লগাব যোগান বিভাগ আছে ডাঙৰ ডাঙৰ বিয়াগম ফুড এণ্ড চিভিল ছাপ্লাই বিষয়া কৰ্মচাৰী আছে যুদ্ধংদেহী মনোভাৱেৰে কৰোণাৰ বিৰুদ্ধে যিসকলে স্বাস্থ্যকৰ্মীসকল নামি পৰিছে কিন্তু যোগান বিভাগটো আমি ফিল্ডত নামি পৰা দেখিবলৈ পোৱা নাই এইটো বিভাগটো প্ৰতিবাৰে বিফল হোৱা বিভাগ এই বিভাগটো অসম চৰকাৰে বিফল বিভাগ হিচাপে এইটো স্বাধীনতাৰ কালৰ পৰা প্ৰমাণ হৈ অহা বিভাগ এই বিভাগটোক উদ্ধাৰ কোনে কৰিব মই তাৰ উপৰি ক'ব বিচাৰিছোঁ যিবোৰ নিত্য ব্যৱহাৰ্য শাক পাচলিৰ কথা কৈছে গড়ে আমি ক'ম অধিক 20-30 টকা হাৰত আমি কিনিব লগা হৈছে আপেল 220 টকা আঙুৰ 200 টকা ডালিম 200 টকাত কিনিব লগা হৈছে গাখীৰ আমি লোকেল হিচাপত 50 টকাকৈ কিনো আমুল তাজা 68 টকাকৈ আমি কিনিব লগা হৈছে যিবোৰ আমি নাখালে নহয় সদায় খাব লাগে তাৰ উপৰি বিস্কুট চিৰা মুড়ি সকলোতে মূল্য বৃদ্ধি হৈছে আমি আশা কৰিম প্ৰতিখন দোকানে নিজৰ নিজৰ তালিকা ফলক এখন থাকে সেই ফলকসমূহ আমি কেতিয়াও তেখেতসকলে লগোৱা দেখা নাই যদিও লগাই তেওঁলোকে সেইবোৰ 2018-19 চনতে আপডেট কৰা এখন তালিকা মচুৰৰ দাম ইমান মগুৰৰ দাম ইমান বুলি পেলাই তেখেতসকলে ওলমাই থয় এই ক্ষেত্ৰত যোগান বিভাগৰ প্ৰতিটো বিষয়া কৰ্মচাৰী আহি যুদ্ধংদেহী মনোভাৱেৰে স্বাস্থ্যকৰ্মীয়ে যিদৰে আপোনাৰ ফিল্ডত নামি পৰিছে ঠিক সেইদৰে আমি আশা কৰিম স্বাস্থ্য বিভাগৰ সমান্তৰালভাৱে যোগান বিভাগৰ বিষয়া কৰ্মচাৰীসকলো আপোনালোক আহি পেলাই তেখেতসকলে আহি পেলাই বিভাগৰ যিসমূহ চহৰে নগৰে দোকান পোহাৰ আছে সেইবিলাকত তেখেতসকলে ভিজিট দিব সমান্তৰালভাৱে আমি যদি চাওঁ পেট্ৰপণ্যজাত সামগ্ৰী আজি পেট্ৰলৰ লিটাৰ হৈছে আপোনাৰ 90 টকা 37 পইচা আজি ডিজেলৰ দাম হৈছে 85 টকা 27 পইচা তাৰ সমান্তৰালভাৱে যদি আমি চাওঁ গেছৰ মূল্য আপোনাৰ আজি 930 টকাকে প্ৰতি ঘৰ মানুহে এটা চিলিণ্ডাৰ কিনিব লগা হৈছে আমি বেংকত 150 টকামান আমি ৰেহাই পাওঁ এই কথা বতৰাবোৰে প্ৰকৃততে পেট্ৰপণ্যজাত সামগ্ৰীৰ বিষয়বিলাক চৰকাৰে সদায় এৰি চলে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ বিষয়টো ঠেলি দিয়ে তেখেতসকলে কিন্তু নিজে অসমত যি টেক্স লয় আজি কোনোবা এখন কাকতত আমি পঢ়িবলৈ পাইছোঁ তেখেতে কৈছে যে আজিৰ পৰা আৰু টেক্সটো আমি নলওঁ কিন্তু টেক্সটো বৃদ্ধি নকৰোঁ বুলি কৈছে কিন্তু তেখেতসকলৰ টেক্সটো কমাই দিয়া তেখেতসকলৰ দায়িত্ব আশাবাদী আমি সেইকাৰণে চৰকাৰখনে কমাব আমি এই ক্ষেত্ৰত পেট্ৰপণ্যজাত সামগ্ৰীৰ ক্ষেত্ৰত চৰকাৰখনে আশা ৰাখিছোঁ বহুখিনি আছে আমি সকলোৱে আশা ৰাখিছোঁ সেইখিনি কথা উল্লেখ কৰা হৈছে আজি যোগান মন্ত্ৰীক যেতিয়া এই প্ৰশ্নটো সুধিছিলোঁ মই মীৰা বৰঠাকুৰ ডাঙৰীয়ানীৰ কাষলৈ যাব বিচাৰিছোঁ তেতিয়া তেওঁ কৈছে যে সৰ্বভাৰততেই মূল্য বৃদ্ধি হৈছে আৰু সেই কথাখিনি কিন্তু বাৰে বাৰে কৈ থকা হয় আন ঠাইতো বাঢ়িছে বাবে আমাৰ অসমতো বাঢ়িব অৱশ্যে তাৰ কিছু যুক্তিও আছে কিন্তু সেইটো সম্পূৰ্ণৰূপে আমি মানি ল'ব নোৱাৰোঁ নিৰ্বাচন গ'ল নিৰ্বাচনৰ পৰিৱেশৰ নিৰ্বাচনৰ সময়তেই দাম বৃদ্ধি হৈছিল প্ৰত্যেকবিধ সামগ্ৰীৰে এতিয়া নিৰ্বাচনী যোৱাৰ পাছত নতুন চৰকাৰে দায়িত্বভাৰ গ্ৰহণ কৰিলে আজি 15 দিন হ'ল
এতিয়ালৈকে এই সময়খিনিলৈকে অতি যুদ্ধংদেহী ৰূপত লাগিব লাগিছিল। অৱশ্যে আজি বিয়লি লগে লগে এখন বৈঠক অনুষ্ঠিত হ'ল মুখ্যমন্ত্ৰীৰ নিৰ্দেশত। আপুনি কি ভাবে আগৰ যোগান মন্ত্ৰীসকল যেনেধৰণে এই ক্ষেত্ৰত ব্যৰ্থ হৈছিল, এইবাৰৰ যোগান মন্ত্ৰীগৰাকী এই ব্যৰ্থতা নেওচি সফল হ'ব পাৰিবনে মীৰা বৰঠাকুৰ ডাঙৰীয়ানী? নহয় চাওক, মই প্ৰথমতে দিগন্ত কলিতা ডাঙৰীয়াক মই অভিনন্দন জনাইছোঁ, তেখেত নতুনকৈ বিধায়ক হৈ আহিছে। এতিয়া আহোঁ আমি সমাজত যিটো মূল্যবৃদ্ধি হৈছে, এই মূল্যবৃদ্ধিৰ প্ৰতি যিটো প্ৰ'এক্টিভ হিচাপে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই 24 ঘণ্টা CM কাৰ্যালয় খুলি থকাৰ যিটো তেওঁ মানে কথা কৈছে, আমি অভিনন্দন জনাইছোঁ। কিন্তু প্ৰ'এক্টিভ হোৱাটো আমি বিচৰাৰ সমান্তৰালভাৱে যোগান বিভাগ, আজিৰ সময়ত যোগান বিভাগৰ যিজন যোগান মন্ত্ৰী আছে তেখেতে ডেইলি আপডেট দি আছে। ক'ৰবাত লেচু চিঙাৰ আপডেট দিছে, ক'ৰবাত তেওঁ ব্যায়াম কৰাৰ আপডেট দিছে। তেওঁ কৈছে ফাঁচী বজাৰৰ ব্যৱসায়ীসকলক আমি আহ্বানহে জনাইছোঁ। এতিয়া মোৰ যোগান মন্ত্ৰীজনলৈ এটা মোৰ প্ৰশ্ন আছে, তেওঁ স্বেচ্ছাসেৱী অনুষ্ঠান এটা চলাইছেনে চৰকাৰৰ যোগান মন্ত্ৰী? তেওঁ আহ্বান জনাব লাগে নে তেওঁ এটা নিৰ্দেশ দিব লাগে? এই সময়ত কৰোণাৰ সময়ত কৈছে যে পুষ্টিকৰ আহাৰ খাব লাগে, ভাল ভাল খাদ্য খাই থাকিব লাগে। ভাল ভাল খাদ্য যোগান মন্ত্ৰীয়ে খাব পাৰিব, চিফ মিনিষ্টাৰে খাব পাৰিব, কিন্তু যিখন দৰিদ্ৰ সীমাৰেখাৰ তলৰ 70% মানুহ আছে, এই মানুহখিনিয়ে ক'ৰ পৰা ভাল খাদ্য খাব? যদি আকাশত চাওক, আকাশলংঘী মূল্যবৃদ্ধি হয়, শাক পাচলিৰ বজাৰত যাব নোৱাৰি, কণী কিনি আনিব নোৱাৰে, মাছ মাংস খাব নোৱাৰে, ফল মূলৰ বজাৰত যাব নোৱাৰে, মেডিচিনৰ আকাশলংঘী দাম হৈছে 40% পৰা 60% মেডিচিনৰ দাম হৈছে। এতিয়া এইখিনি সময়ত যোগান মন্ত্ৰীজনক আমি এটা আহ্বান জনাইছোঁ। তেওঁ যোগান মন্ত্ৰী হৈ কৈছে যে আমাৰ হাতত কেৱল নিমখৰে কামটো আছে, বাকী কামটো নাই। যদি নিমখৰে কাম আছে তেতিয়াহ'লে আমাৰ দৰে সাধাৰণ জনতাৰ কৰ কাতলৰ পইচা দি ব্যাগম ডিপাৰ্টমেণ্ট এটাত তেওঁলোকে কিয় পইচা পাতি খৰচ কৰি পেলাইছে, ইয়াত বৃহৎ প্ৰশ্ন। এইখিনি সময়ত আপুনি চাওক, 40 টকাৰ তলত ক'তো চাউল 1 কেজি কিনিবলৈ নাপায়। দালিৰ যিটো মূল্যবৃদ্ধি হৈছে, গেছৰ চিলিণ্ডাৰৰ যিটো অৱস্থা হৈছে, মই চব বাদ দিলোঁ। আপুনি এইখিনি সময়ত যদি মানুহে পুষ্টিকৰ আহাৰ খাবলৈ নাপায় আৰু যিবিলাক আদাৰ ডিজিজত আছে, মূল্যবৃদ্ধি মেডিচিনৰ যিটো অৱস্থা হৈছে, স্বাস্থ্য বিভাগেও এই কথাবিলাকত যদি নাকি নলগায়, ব্যৱসায়ীৰ লগত যদি তৈলমৰ্দন কৰি আহ্বান জনায়, দুৰ্ভাগ্যজনক কথা। আমি এই চৰকাৰখনৰ পৰা একো আশা কৰিব নোৱাৰোঁ। আৰু বিশেষকৈ মই নাভাবোঁ যে যোগান মন্ত্ৰীজনে অসমত কিবা কৰিব পাৰিব। মই মাননীয় মুখ্যমন্ত্ৰী মহোদয়লৈ মানে এটা আহ্বান জনাইছোঁ যে আপুনি দায়িত্ব লওক। এইসকলক ফাঁচী বজাৰ পঠাই লাভ নাই। এইসকলে তৈলমৰ্দন কৰাৰ বাদে কোনো বিভাগ এওঁলোকে চলাব নোৱাৰে। বিভাগ চলাব পৰাহেঁতেন, তেওঁ যদি ভালকৈ নেতৃত্ব দিব পাৰিলেহেঁতেন, সৰ্বগেৰি পাতাচাৰ কুচি আহিবইলগীয়া অৱস্থা নহ'লেহেঁতেন। গতিকে ব্যৰ্থতাৰ ওপৰত ব্যৰ্থ সেইখিনি পাছে পৰেও দেখা যাব, সময় যিহেতু আছে। মীৰা বৰঠাকুৰ ডাঙৰীয়ানী, মই দিগন্ত কলিতা ডাঙৰীয়াৰ কাষলৈ এবাৰ যাব বিচাৰিছোঁ। অভিনন্দন আপোনাক, এগৰাকী যুৱ বিধায়ক, আপুনি বিধানসভালৈ নিৰ্বাচিত হৈ আহিছে আৰু এইবাৰ যুৱ বিধায়কৰ সংখ্যাই অধিক। আপোনালোকৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ইতিমধ্যে স্পষ্ট ৰূপত কৈছে যে নতুন উদ্যমেৰে আমি কাম কৰি যাম। এই নতুন উদ্যমটো কিন্তু আমি এই 5 বছৰৰ প্ৰত্যেক দিনে দেখিব পাব লাগিব, কাৰণ আপোনালোকে কাম পাতি লৈছে দায়িত্ব, প্ৰ'এক্টিভ চৰকাৰ বুলি সহযোগিতা আগবঢ়াই যাব আপোনালোকে প্ৰত্যেকটো ক্ষেত্ৰতে। এতিয়া এইবোৰ যিবোৰ সমস্যাৰ কথা আমি আৰম্ভ কৰিছোঁ এটা এটাকৈ, এতিয়াৰ পৰা কিন্তু এই যুঁজখন, এই সমস্যাৰ সৈতে আপোনালোকে মুখামুখি হৈয়ে থাকিব লাগিব আৰু তাৰ পৰা কিন্তু গায়ে ৰাতিব নোৱাৰে। দিগন্ত কলিতা ডাঙৰীয়া, মই প্ৰথমে আপোনালোকক অভিনন্দন জ্ঞাপন কৰিছোঁ এই চেনেলৰ যোগেদি। আজি আপোনালোকে আমাক নতুন বিধায়ক হিচাপে মীৰা বৰঠাকুৰ ডাঙৰীয়ানীয়ে মোক শুভেচ্ছা দিছে। বাইদেউলৈও শুভেচ্ছা থাকিল। বিৰোধী পক্ষত যদিও তেখেতে বিধানসভাত নাথাকে, এটা ষ্ট্ৰং বিৰোধী হিচাপে তেওঁলোকে আমাৰ বিধানসভাত তেখেতসকলে এটা নিজৰ ৰোল প্লে' কৰিব। আজিৰ তাৰিখত আপোনালোকে নিজেই কৈছে 15 দিন হৈছে চৰকাৰখন কাৰ্যভাৰ গ্ৰহণ কৰা। মোৰ বিশ্বাস আছে মাননীয় মুখ্যমন্ত্ৰী, মাননীয় বিভাগীয় মন্ত্ৰী ৰঞ্জিত দাসৰ ওপৰত। তেখেতসকলে নিশ্চয় এইটোৰ ওপৰত ব্যৱস্থা ল'ব। আমিও বুজিছোঁ বিগত সময়ত বস্তুৰ দাম, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়িছে, কিন্তু কথা হ'ল এই গোটেই কথাখিনি আজি মই আপোনালোকক অকণমান, মই বিশেষ আজি নতুন বিভাগ, নতুন চেপ্টাৰ, নতুন বিধায়ক, মই বহুত কথা আপোনালোকক ক'বলৈ নাযাওঁ, কিন্তু মই এটা খালী কথা আপোনালোকক ক'ব বিচাৰিছোঁ যে মীৰা বৰঠাকুৰ ডাঙৰীয়াই এটা কথা কৈছে যে নিমখৰ বাহিৰে যোগান বিভাগৰ কোনো কাম নাই। বাইদেউ, মই আপোনাক ক'ব বিচাৰিছোঁ এই কথাটোৰ এটা মিনিং আছে। এইটো মিনিং এইটো হ'ল আছাম ট্ৰেড আৰ্টিকেল লাইচেন্স এণ্ড কণ্ট্ৰল
1992 এখন অৰ্ডাৰ পাছ কৰিছিল তাত অত্যাৱশ্যকীয় যি সামগ্ৰীবিলাক আছিল চাউল দালি মিঠাতেল ঘেঁহু এইবিলাকৰ ওপৰত চৰকাৰৰ নিয়ন্ত্ৰণ আছিল 1996ত এইখন যি চৰকাৰে নাথাকক এখন উদ্ৰ কৰিছিল তেতিয়া অকল নিমখৰ বাহিৰে বাকি বস্তুৰ ওপৰত অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত চৰকাৰৰ ডাইৰেক্টলি নিয়ন্ত্ৰণ নাই এখন আইনখন পঢ়িলে আপুনি গম পাব কিন্তু তাৰ মিনিংটো এইটো নহয় যে মই এইটো এটা অজুহাত দেখুৱাই পেলাই আপোনালোকক মই ক'বলৈ গৈছো নতুন চৰকাৰ আপোনালোকে অলপ সময় লওক অলপ সময় বিচাৰক কথাটো আমাক বুজাই দিয়ক নাই নাই মই এইটো বিতৰ্কত নাযাওঁ এইকাৰণে মই নাযাওঁ যে এইটো সময় আছে এতিয়া আমি চৰকাৰ এতিয়া নতুন চৰকাৰ এইবাৰ আপোনালোকে হয় মই আপোনালোকক খাদ্য সামগ্ৰীৰ পৰা চাউল দালি চেনি আটা এইবোৰ কিয় হয় আপুনি মোৰ কথাখিনি সম্পূৰ্ণ হ'ব দিয়ক মোৰ কথাখিনি আপুনি মোৰ কথাখিনি সম্পূৰ্ণ হ'লে আপুনি কাউণ্টাৰ দিব মই কৈছোঁ যে সামগ্ৰীৰ দাম বাঢ়িছে এইটো আমি মানি লৈছোঁ এতিয়া চৰকাৰখন নতুনকৈ আজি 15 দিনো হোৱা নাই চৰকাৰখনৰ মোৰ বিশ্বাস আছে মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু যোগান বিভাগৰ মন্ত্ৰীৰ ওপৰত তেখেতসকলে নিশ্চয় এইটোৰ ওপৰত ব্যৱস্থা ল'ব শাসক দলৰ বিধায়ক হিচাপে শাসক দলৰ বিধায়ক সময় শুনক আপুনি ক'বলৈ দিয়ক আপোনাৰ অত্যন্ত ধৈৰ্যশীলভাৱে শান্তিপূৰ্ণভাৱে আমি আলোচনাখিনি কৰি নিম ঠিক আছে বাৰু আমাৰ সৈতে কিছু সময়ৰ পাছতে AIDF দলৰ বিধায়ক কৰিমউদ্দিন বৰভূঞাও থাকিব পোনপটীয়া সম্প্ৰচাৰত কিন্তু এইখিনিতে আমি চমু বাণিজ্যিক বিৰতি ল'ব লাগিব আলোচনা আগবঢ়াই নিম কেৱল মূল্য বৃদ্ধি নহয় আন বহু এটা বিষয় আছে ধাৰাবাহিক গতিত আলোচনা কৰি থাকিম পুনৰ স্বাগতম জনাইছো আপুনি চাই আছে দ্য প্ৰাইম শ্ব' নতুন চৰকাৰখনে দায়িত্ব লোৱাৰ পাছত এটা আহ্বান জনাইছে সকলোৰে প্ৰতি যে ভুল ত্ৰুটিবোৰ দেখুৱাই দিব লাগে বাটত যিসমূহ কাইটিয়া তাঁৰ আছে বা বাটত যিসমূহ প্ৰতিবন্ধকতা আছে সেইসমূহ দূৰ কৰি আগবাঢ়ি যাব বিচাৰে সকলোৱে আৰু তাত সহযোগিতা বিচাৰিছে আমিও সহযোগিতা কৰি যাম আমিও প্ৰতিটো দিশ আঙুলিয়াই দি থাকিম লগতে বিৰোধীৰো যিহেতু দায়িত্ব আছে বিৰোধী AIDFৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা ডাঙৰীয়া বৰ্তমান আমাৰ সৈতে লাইভত আছে কৰিমউদ্দিন বৰভূঞা ডাঙৰীয়া আমি আলোচনা কৰি আছো বৰ্তমান চৰকাৰখনে কৰিবলগীয়া কামসমূহৰ ওপৰত ক'ত দৃষ্টি দিব লাগে তাৰ ওপৰত কিন্তু আৰম্ভণিতেই যেন ক'ৰবাত উজুতি খাব ধৰিছে চৰকাৰখনে এই মূল্য বৃদ্ধিক লৈ মূল্য বৃদ্ধি বা খহনীয়া সমস্যা বানপানী সমস্যা সেইবোৰতো আহিবলগীয়া আছেই বাৰিষাৰ দিনত কিন্তু প্ৰথম অৱস্থাতে মূল্য বৃদ্ধিক লৈ যেন ক'ৰবাত উজুতি খাবলগীয়া হৈছে তেনেধৰণৰ অভিযোগ এতিয়া উত্থাপন হৈছে বিভিন্নজনে সেই কথা কৈছে বিৰোধীয়ে যেহেতু সদৰ্থকভাৱে শক্তিশালী ৰূপত আগবঢ়াই নিব লাগে চৰকাৰখনক সেই আহ্বান মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে আপুনি কি ক'ব বিচাৰিব এই মুহূৰ্তত এই বিষয়টোক লৈ হল মাত্ৰ আজি 3 দিন 3টা বিধানসভাই হল 5 দিন 7 দিন হৈছে মাত্ৰ এতিয়াই গভৰ্ণমেণ্টৰ আৰু কি বেয়া কি ভাল ক'ব এইটোতো ক'ব লাগে একো নাই এতিয়ালৈকে আচ্ছা গভৰ্ণমেণ্টখন ৰেছপন্সিবিলিটি লৈছে একেবাৰে এটা ক্ৰাইচিছ মোমেণ্টত একফালে কোভিড আনফালে গৰাখহনীয়া আনফালে মূল্য বৃদ্ধি গোটেই বস্তু মানে একেলগত আৰু পুৰা ক্ৰাইচিছৰ মাজত এখন গভৰ্ণমেণ্টে ৰেছপন্সিবিলিটি লৈছে তো এজ এ কনষ্ট্ৰাকটিভ বিৰোধী দল হিচাপে ৰেছপন্সিবল বিৰোধী দল হিচাপে ৰাইজৰ প্ৰতি অকল গভৰ্ণমেণ্টৰ দায়বদ্ধতা নহয় আমাৰো দায়বদ্ধতা আছে আমিও এইখিনি চিন্তা কৰিছোঁ যে এতিয়া এই মুহূৰ্তে গভৰ্ণমেণ্টৰ লুফুলছখিনি নোলায় আমি গভৰ্ণমেণ্টত কি কৰিলে কেনেকৈ কৰিলে ৰাইজক সকাহ দিয়া যাব কি হ'লে ছাপৰ্টিং মোডত আমি বিৰোধী এটা ভূমিকা লৈছোঁ আপোনালোকে চাইছে 3 দিনৰ বিধানসভাত বিৰোধীয়ে গঠনমূলক বিৰোধী হিচাপে কনষ্ট্ৰাকটিভ বিৰোধী হিচাপে আমি যিখিনি কৰিলে ভাল হ'ব এইখিনি ছাজেশ্যন দিছোঁ গভৰ্ণমেণ্টেও আমাৰ যথেষ্ট ৰেছপন্স দিছে বা স্পেচিয়েলি অনাৰেবল চিফ মিনিষ্টাৰ ডাঙৰীয়াই যেনেকৈ যি বডি লেংগুৱেজ যি কথা বতৰা তেওঁৰ এই 3 দিনীয়া বিধানসভাত তেওঁৰ যিখিনি এক্টিভিটি আছিলে বা তেওঁৰ কথা বতৰা বডি লেংগুৱেজ আছিলে এইখিনিত বিৰোধী দল মোটামুটি কনভিন্স যে ঠিক আছে এটা পজিটিভ ৱেত আগবাঢ়ি যাব সেইকাৰণে আমি মূল্যবৃদ্ধি হৈছে কেনেকৈ কি কৰিব লাগে চেষ্টা চলাই আছে আকৌ আমাক যদি কিবা ছাজেশ্যন বিচাৰে আমি দিম ছাজেশ্যন এইটো এটা এনেকুৱা হৈছে যে বানপানী আহিব এইটো ইনষ্টেণ্ট এদিনৰ প্ৰব্লেম নহয় এইটো দীৰ্ঘদিনীয়া প্ৰব্লেম আমি গোটেই মিলি সলভ কৰিব লাগিব আৰু আমি যদি এজনে আনজনক গালি পাৰি থাকোঁ গভৰ্ণমেণ্টখন 5 দিনৰ পিছৰ পৰাই তেতিয়াহ'লে এইটো এটা ঠিক নহ'ব কথাটো আমি ৰাইজৰ মেণ্ডেট যিটো আছে ৰাইজক সন্মান জনাব লাগে ৰাইজে যেনেকৈ গালি পাৰি কোনো কামনা নকৰে কিন্তু
সমস্যাৰ সমাধান হ'ব লাগে তাৰ বাবে বিৰোধীয়ে কিন্তু শক্তিশালী স্থিতি ল'বই লাগিব এক্সেক্টলি শক্তিশালী স্থিতি মানে এইটো নহয় যে গালি পাৰিব লাগিব Definitely, চিঞৰ বাখৰ definitely. কৰিব লাগিব ৰাজ্যপালৰ ভাষণৰ সময়ত চিঞৰ বাখৰ কৰিব লাগিব সেইটো নহয় বাৰু সেইটো নিশ্চয় নহয় এক্সেক্টলি কিন্তু এক্সেক্টলি শক্তিশালী স্থিতিত আপোনালোকে ল'বই লাগিব তো আমাৰ হয় মীৰা বৰঠাকুৰ ডাঙৰীয়াই কিবা ক'ব বিচাৰি আমালোকে আমি ডেফিনেটলি আমি এটা ষ্ট্ৰং অপজিশ্যন হিচাপে প্ৰপাৰ ডেমক্ৰেটিক মেনাৰে আমি এটা ষ্ট্ৰং অপজিশ্যন দিম সেইটো লৈ কোনো সন্দেহ নাথাকিব ঠিক আছে বৰ সুন্দৰ কথা কৈছে ভূঞা ডাঙৰীয়াক মই অভিনন্দন জনোৱাৰ লগতে এটা কথা কৈছোঁ হয় হয় মই ক'ব বিচাৰিছোঁ এটা যে এইখন চৰকাৰ দ্বিতীয়বাৰলৈ আহিছে নতুন চৰকাৰ নহয় কণ্টিনিউৱাছ প্ৰচেছত তেওঁলোক চলি আছে মুখ্যমন্ত্ৰীজনে আগতেও তেখেতে মুখ্যমন্ত্ৰীৰ নিচিনাকৈ ৰোল প্লে কৰি আছে এইটো কোনো বোলে কংগ্ৰেছ বা AIDF গভৰ্ণমেণ্ট নতুনকৈ হৈ আহিছে তেনেকুৱা নহয় এইখন কণ্টিনিউৱাছ যোৱা বছৰৰ পৰা চলি থকা এখন চৰকাৰ বাজেট তেখেতে নিজেই জানে মুখ্যমন্ত্ৰীজনে নিজেই জানে যে তাৰ ইনফ্ৰাষ্ট্ৰাকচাৰ কি আছে ফাইনেন্সিয়েল বেকআপটো কি আছে তেখেতে নিজেই জানে কিন্তু এইখিনি সময়ত আমি সহযোগিতা কৰিম বিৰোধী হিচাপে আমি তেখেতৰ ভাল কামত আমি সহযোগিতা কৰিম যিবিলাক কাম তেওঁলোকৰ জনহিতাৰ্থৰ বিৰুদ্ধে যাব সেইবিলাকত আমি বিৰোধিতা কৰিম প্ৰথম কথাটো হৈছে ফাইনেন্সিয়েল বেকগ্ৰাউণ্ডটো যে আপোনাৰ যোৱা সময়তে মূল্য বৃদ্ধি ইমান বৃদ্ধি হৈছে ফাইনেন্সিয়েলি যে আমাৰ GDP ইমান ডাউনত আছে ফাইনেন্সিয়েলি আমাৰ গোটেই এটা মানে বিধ্বস্ত অৱস্থাত আছে সেই কথাটো মুখ্যমন্ত্ৰীগৰাকীয়ে জানে জানাৰ পিছত যোৱা নিৰ্বাচনৰ সময়ত যিবিলাক টলেছ কমিটমেণ্ট তেওঁলোকে কৰিছে যিবিলাক তেওঁলোকে ফাইনেন্সিয়েল কমিটমেণ্ট যিবিলাক কৰিছে কিন্তু মুখ্যমন্ত্ৰীজনে প্ৰথম বিধানসভাতে তেখেতে কৈছে যে আৰু 4 মাহে আমি চৰকাৰখন চলাব পাৰিম যদি কেন্দ্ৰই আমাক সহযোগ নকৰে যদি 4 মাহে চলাব পাৰিব 7,400 কোটি টকা ট্ৰেজাৰীত আছে য'ত কৰ্মচাৰীক আমাক 1 মাহত দৰমহা দিবলৈ 5,692 কোটি টকা লাগে সেইখিনি সময়ত তেতিয়াহ'লে সেই ফাইনেন্স মিনিষ্টাৰজনে গোটেই চৰকাৰখনৰ যোৱা চৰকাৰখনৰ বেকবন হিচাপে তেওঁ কাম কৰি আছে মুখ্যমন্ত্ৰী পদত নাথাকিলেও মুখ্যমন্ত্ৰীৰ নিচিনাকৈ তেওঁ কাম কৰিছে তেতিয়াহ'লে 12,400 কোটি টকাৰ মাইক্ৰ' ফাইনেন্সৰ তেওঁ কেনেকৈ ৱেভ কৰিম বুলি ক'ব পাৰিলে তাৰমানে ফল্ছ কমিটমেণ্ট কিছুমান দি পেলাই তেওঁলোকে চৰকাৰত অহা নাই নেকি এতিয়া মোৰ প্ৰশ্নটো হ'ল মূল্যবৃদ্ধি এইখিনি সময়ত যে ইমান মানে আকাশলংঘী হৈছে ডিজেল পেট্ৰলৰ দামে 15 দিনত বাঢ়িছে নেকি যোৱা 5টা বছৰত ডিজেল পেট্ৰলৰ দাম কিমান বৃদ্ধি হৈছে গেছৰ চিলিণ্ডাৰৰ দাম কিমান বৃদ্ধি হৈছে বিৰোধীয়ে সহযোগিতা কৰিব লাগিব কিন্তু বিৰোধীয়ে যদি ভাবে যে আমি আৰম্ভণিৰ পৰাই আমি বিৰোধিতা নকৰি আমি যদি বিৰোধিতা মই যোগাত্মক বিৰোধিতাৰ কথাটো কৈছোঁ আজি সময়ত মদৰ দোকান আমি 9টা বজাত খুলি দিছে ৰাইজে মানি লৈছোঁ আমাৰ ল'ৰা ছোৱালীয়ে 9টা বজাৰ পৰা ডেকা ডেকা যুৱ প্ৰজন্মৰ মদ খোৱাত এটা প্ৰৱণতা বৃদ্ধি হৈছে তথাপিও পিতৃ মাতৃ অভিভাৱকে উপায়ন্তৰ হৈ পেলাই ল'ৰা ছোৱালীবিলাকক বিপথে যোৱা তিলকে চকুৰে দেখি আছে মদৰ পৰা ৰাজহ আপোনালোকে তৈয়াৰ কৰিছে চৰকাৰখনে তাৰপিছতো কিয় তেতিয়াহ'লে আপোনালোকে শাক পাচলিৰ দাম বৃদ্ধি কমাব পৰা নাই ল'ৰা ছোৱালীক বিপথে পৰিচালিত কৰিছে ড্ৰাগছৰ অবাধ বিচলন চলিছে তাৰমানে এডমিনিষ্ট্ৰেশ্যন ফেইলিয়ৰ হৈছে নে নাই যুৱ প্ৰজন্ম আজি বিপথে গৈছে নে নাই মদৰ দোকান যেতিয়া কৰোনাৰ সময়ত 9টা বজাত খুলিও টেক্স কালেকশ্যন কৰিছে যদি টেক্স আমাৰ পৰা মদ খুৱাই পেলাই ল'ৰা ছোৱালীক বিপথে পৰিচালিত কৰি আপোনালোকে টেক্স কালেকশ্যন কৰিব পাৰে তেতিয়াহ'লে সেই বৃদ্ধ পিতৃ মাতৃক কিয় আপোনালোকে আলু পিঁয়াজ ফল মূল কম দামত দি পেলাই তেওঁলোকক পুষ্টিকৰ আহাৰ দিব পৰাকৈ ব্যৰ্থ কিয় হৈছে এই কথা আৰম্ভণিৰ পৰাই ধৰিব লাগিব আৰম্ভণিৰ পৰা ধৰিব নগৈ পেলাই যদি মই কৈছোঁ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া এজন দক্ষ মুখ্যমন্ত্ৰী কিন্তু দক্ষ মুখ্যমন্ত্ৰী বুলি আমি কৈ থাকি পেলাই তেওঁ কৈ থাকিলে নহ'ব দক্ষতা এই ক্ষেত্ৰত আমি নাই দেখা যে তেওঁ ইমান হাজাৰ কোটি টকা আজি 48,000 কোটি টকা ধাৰত থকাৰ পিছতো 12,400 কোটি টকা মাইক্ৰ' ফাইনেন্সত কিয় ৱেভ কৰিম বুলি তেওঁ এটা কমিটমেণ্ট কৰিলে কাৰ পইচাৰে ৱেভ কৰিব এই পইচাবোৰ কাৰ এই পইচাবোৰ চৰকাৰৰ প্ৰতিনিধি হিচাপে আপুনি উল্লেখ কৰিছে ৰাইজে যদি অভিযোগ দিব বিচাৰে যিহেতু আজি যোগান মন্ত্ৰী অভিযোগৰ কথা কৈছে সেই অভিযোগসমূহ ক'ত দিব কি ব্যৱস্থা লৈছে প্ৰশাসনে যিহেতু সদৰ্থকভাৱে সকলো আগবাঢ়িব লাগিব কিন্তু সদৰ্থকভাৱে আগবাঢ়িলেও প্লেনিং তাত ক'ত প্লেনিংখিনি কেনেধৰণে কৰা হৈছে সেই প্লেনিংখিনি গুৰুত্বপূৰ্ণ তেতিয়াহে কামসমূহ সাৰ্থক হ'ব তেতিয়াহে ৰাজ্যৰ সমস্যা সমাধান হ'ব আলোচনা কৰি থাকিম কিন্তু এইখিনিতে সময় হৈছে বাণিজ্যিক বিৰতিৰ
বিৰতিৰ পাছত পুনৰ স্বাগতম মই এবাৰ পোনপটীয়াকৈ ভাৰতীয় জনতা পাৰ্টিৰ বিধায়ক দিগন্ত কলিতা ডাঙৰীয়া কাষলৈ আহিছোঁ কলিতা ডাঙৰীয়া যিহেতু আপোনালোকৰ আজি যোগান মন্ত্ৰীগৰাকীয়ে স্পষ্ট ৰূপত কৈছে যে ৰাইজে অভিযোগ দিব পাৰিব অভিযোগৰ ভিত্তিত সমস্যাসমূহ সমাধান হ'ব কিন্তু অভিযোগসমূহ ৰাইজে ক'ত দিব পাৰিব সেইটো এটা ডাঙৰ প্ৰশ্ন কাৰণ আমি কৈছোঁ প্লেনিং ভালদৰে কৰিবই লাগিব তেতিয়াহে এই যিবোৰ সমস্যা সমাধান হ'ব তেতিয়াহে যদি জিলাই জিলাই বা সমষ্টিভিত্তিক এলানি হোৱাটছএপ নম্বৰ মুকলি কৰি দিয়া হয় কেনে হ'ব মানে মই জাষ্ট মাত্ৰ এটা উদাহৰণ দিছোঁ কিন্তু আপোনালোকে সেইখিনি কথা চিন্তা চৰ্চা কৰিব আপোনালোকে উপদেশসমূহ আগবঢ়াব বিভাগীয় মন্ত্ৰীগৰাকীক কলিতা ডাঙৰীয়া আচলতে চাওক আমাৰ ৰিজাল্ট দিলে 2 তাৰিখে 2 মে আপোনালোকে জানে এজ এ চিফ মিনিষ্টাৰ হিচাপে ওথ ল'লে 10 মে 10 মেত আমি ওথ ল'লোঁ MLA হিচাপে অল পাৰ্টি মানে ইনক্লুচিভ অপজিশ্যন অল 22 মেত কেইটা দিন হৈছে অকণমান আপোনালোকক মই বিৰোধী পক্ষক আমাৰ বনিয়া ডাঙৰীয়া আছে তেখেতক মই ধন্যবাদ দিছোঁ তেখেতে ইমান স্পষ্টকৈ আমাক কথাখিনি কৈছে আৰু স্পষ্টতাৰে কথাখিনি আপোনালোকৰ বিৰোধী বা আমাৰ ছাত্ৰ সংগঠনে আপোনালোকে আমাক কওক আঙুলিয়াই দিয়ক খালি এটা মাহ আপোনালোকে আমাৰ চৰকাৰখনক সময় দিয়ক কাৰণ ৰঞ্জিত দাস ডাঙৰীয়া বিধায়ক হৈ আছিল তেওঁ বিধানসভাৰ স্পীকাৰ হৈ আছিল লগতে তেওঁ এজন তেওঁ দলৰ সভাপতি আছিল তেওঁ যথেষ্ট অভিজ্ঞ মুখ্যমন্ত্ৰী ডাঙৰীয়া নিজে যথেষ্ট অভিজ্ঞ আপোনালোকে জানে এটা মাহ সময় দিয়ক অহা মাহত এই সময়তে মই পুনৰবাৰ আপোনালোকলৈ বহিম সময় দিয়ক আপোনালোকে ভাল বা ছাজেশ্যন দিয়ক উপদেশ দিয়ক সেই উপদেশবিলাক লৈ আমি নিশ্চয় এটা কথা মনত ৰাখিব মূল্যবৃদ্ধি অকল বনিয়া ডাঙৰীয়াৰ ঘৰতে নহ'ব মীৰা বৰঠাকুৰৰ ঘৰতে নহ'ব মোৰ ঘৰতো মূল্যবৃদ্ধি হ'ব যদি আপুনি 10 টকাত পিঁয়াজ কিনে ময়ো 10 টকাতে পিঁয়াজ কিনিব লাগিব এইটো সকলোৰে ক্ষেত্ৰত প্ৰযোজ্য আৰু আমাৰ সকলোৰে এটা সপোন আছিল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰে হওক আজিৰ মুখ্যমন্ত্ৰী সেই সময়ৰ মুখ্যমন্ত্ৰী যে আমাৰ দুখীয়া পৰিয়ালে যাতে কোনো কাৰণত আমাৰ চৰকাৰখনে সদায় দুখীয়া পৰিয়ালৰ কাৰণে আছে এতিয়া ক'লে আপোনালোকে ক'ব যে আপোনালোকে বহুত ধৰণৰ কথা কৈছে খালি আমি কৈছোঁ কেইটামান কথা যে আমিও ছাজেশ্যন দিম মই কেইটামান কথা আজি ক'ব বিচাৰিছোঁ মই বিধায়ক হিচাপে মোৰ নিজা ব্যক্তিগত মন্তব্য মই কৈছোঁ যে আমাৰ চ'ৰ্চত আমিতো ইয়াত আলু পিঁয়াজ বা চাউল দালি আমিতো ইয়াত বিশেষকৈ দাইল হওক পিঁয়াজ আলু আমি ইয়াত আমাৰ উৎপাদন বেছি নহয় এইবিলাক চ'ৰ্চ আছে বেলেগত সেই চ'ৰ্চত যদি আমি প্ৰাইজ লিষ্টটো আমাৰ যদি আজিলৈ আমি গম নাপাওঁ চ'ৰ্চত কি প্ৰাইজ লিষ্ট আছে প্লাছ সেই সময়ৰ পৰা তাৰ পৰা মেটেৰিয়েলবিলাক আনিব ট্ৰাকেদি লৈ আহিব লোডিং আনলোডিং লেবাৰ কষ্ট সকলোবিলাক সোমাই থাকে কিছু সময়ত তেলৰ দাম বাঢ়িছে সেইটো আকৌ আপোনালোকে ক'ব আপোনালোকৰ চৰকাৰৰ দিনতে হৈছে পেট্ৰলিয়াম প্ৰডাক্টৰ ওপৰত আপোনালোকে নিশ্চয় জানে এইটো গভৰ্ণমেণ্টৰ কোনো ইয়াত স্থিৰ কৰিব নোৱাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াই হওক বা আমাৰ বিভাগীয় মন্ত্ৰী ডাঙৰীয়া এইবিলাক চাব আৰু মই ক'ব বিচাৰিছোঁ যদি আমি মূল্যবৃদ্ধি ৰোধ কৰিব লাগে অকল চৰকাৰখনৰ কণ্ট্ৰল কৰাৰ লগতে আমাৰ বৰভূঞা ডাঙৰীয়াই কৈছে যে 2 দিন হৈছে মাত্ৰ মই খুব ধন্যবাদ জনাইছোঁ যে তেখেতে বুজি পাইছে এটা সময় দিয়ক আৰু আমি বিচাৰিছোঁ যে আমি মূল্যবৃদ্ধি ৰোধ কৰিব হ'লে নিজে সেলফ ডিপেন্ডেন্ট হ'ব লাগিব স্বাৱলম্বী হ'ব লাগিব নিজে খেতি কৰিব লাগিব আজি যদি আমাৰ ইয়াত ঘৰুৱা উৎপাদন আমি বেছি কৰিব পাৰোঁ তেতিয়া আমাৰ মূল্যবৃদ্ধি অটোমেটিকলি আমাৰ ৰোধ হৈ যাব কাৰণ আমি যদি বেংগলৰ পৰা চাউল আনিব দালি আনিব লাগে চাউল আনিব লাগে কটকৰ পৰা যদি পিঁয়াজ আনিব লাগে যদি ঘৰতে আমি প্ৰডাকশ্যন কৰিব পাৰোঁ অসমত তেতিয়া আমাৰ সেলফ জেনেৰেশ্যনো হ'ল মূল্যবৃদ্ধিও ৰোধ হ'ল মই এটা পজিটিভ ভাইব্ৰেশ্যনত কথাটো কৈছোঁ আজি সাংবাদিক মাধ্যমত মই এইষাৰ কথা এইকাৰণে কৈছোঁ যে মই জানিব বিচাৰিছোঁ যে আপোনালোকৰ কি মনৰ ভাৱ আছে আমাক কওক আৰু আমি নিষ্ঠা আৰু সততাৰে আমি কাম কৰিবলৈ চেষ্টা কৰিম নিশ্চয় আমাৰ সেইটো দায়িত্ব আমি কৰি থাকিম যেতিয়ালৈকে সমস্যাসমূহ সমাধান নহয় আমাৰ কামেই হ'ল সেইটো সেইকাৰণে আপোনালোকে চিন্তা নকৰিব সেইখিনি ধাৰাবাহিক গতিত আমি নতুন চৰকাৰখনৰ প্ৰতি কৈ থাকিম আগতেও কৈছিলোঁ এতিয়াও কম ভৱিষ্যতে কৈ থাকিম মই প্ৰাগজ্যোতিষ বনিয়া ডাঙৰীয়াৰ কাষলৈ যাব বিচাৰিছোঁ সন্তুষ্ট নে আৰু এটা কথা মই মীৰা বাইদেউ দিগন্ত ডাঙৰীয়াক পুনৰবাৰ নমস্কাৰ হয় দিগন্ত ডাঙৰীয়াক মই নমস্কাৰ দি পেলাই কথাটো মূল্যবৃদ্ধি প্ৰসংগত আৰু এটা দিশ মই দেখুৱাব বিচাৰিছোঁ যিটো সদায় শ্ল' পয়জনৰ দৰে আমাৰ অসমত ক্ৰিয়া কৰি আছে সেইটো হৈছে কৃষি খণ্ডত এটা মূল্যবৃদ্ধি ঘটি থাকে মই কথাটো অকণ বহলভাৱে চৰকাৰখনক দৃষ্টি আকৰ্ষণ কৰিব বিচাৰিছোঁ তেখেতসকলে কোৱাৰ দৰে আশাবাদ আগত ৰাখি পেলাই আমি যিদৰে শাক পাচলিবিলাক অধিক হাৰত কিনিছোঁ ডাইৰেক্টলি প্ৰত্যক্ষভাৱে আমি অধিক হাৰত কিনিছোঁ কৃষি খণ্ডত যিসকল অসমৰ খিলঞ্জীয়া দৰিদ্ৰ কৃষক আছে তেখেতসকল কিন্তু আজি 10 জেঠ আপোনালোকে মনত কৰিব আজি অসমীয়া 10 জেঠ আহাৰ আৰু শাওন
এইটো হৈছে শালি ধান আৰু অন্যান্য শাক পাচলি খেতি কৰাৰ আটাইতকৈ উৎকৃষ্ট সময় এতিয়া সকলোবিলাক কঠীয়া সিঁচা হাল বোৱা তাৰপিছতে মূল পথাৰত খেতি ৰোপণ কৰা এই গোটেই বিষয়বস্তুবিলাকত জড়িত হৈ থকা এটা বিষয় ক'ব বিচাৰিছোঁ এতিয়া আপোনালোকে যদি চাই ইউৰিয়া সাৰ প্ৰতি কেজিত প্ৰতিজন কৃষকে দৰিদ্ৰ ঘৰৰ গাঁঠিৰ ধন ভাঙি পেলাই 10 টকা প্ৰতি কেজিত কিনি আছে সুপাৰ ফসফেট 10 টকা হাৰত কিনি আছে DAP হেতু সদায় 30 টকা প্ৰতি কেজিত অধিক হাৰত খুচুৰা বেপাৰীয়ে বিক্ৰী কৰি আছে এই ক্ষেত্ৰত হাৰৰ এক চক্ৰ আছে সিন্ডিকেট সেই বিষয়টো কিন্তু আপোনালোকৰ চৰকাৰৰ কাৰণে এটা ডাঙৰ চ্যালেঞ্জ মই পুনৰ কৈছো দ্বিতীয়তে ক'ব পাইছো মৎস্যপালকসকল পশুপালকসকল গৰু ছাগলী হাঁহ কুকুৰা সেই পালকসকলে চাপৰৰ পৰা গডৰেজ ষ্টাৰ্টাৰ ফিনিচাৰলৈকে গোটেই দানাসমূহ অধিক হাৰত মুনাফা লোভী দুষ্ট চক্ৰ মধ্যভোগীৰ কবলত পৰি কিনিব লগা হৈছে ফলশ্ৰুতিত তেখেতসকলে 200 টকা ব্ৰইলাৰ মুৰ্গী 450 টকা লোকেল মুৰ্গী 680 টকাকৈ আমি খাহী মাংস কিনি খাব লগা হৈছে এই দিশটো চৰকাৰে মন কৰিব তাৰোপৰি যিসকলৰ ট্ৰেক্টৰ আছে সেই ট্ৰেক্টৰ চালকসকলে সদায় দুৰ্ভোগ ভোগে তেখেতসকলে হাইড্ৰলিক তেল ইঞ্জিন অইল মোবিল তাৰোপৰি তেখেতসকলৰ যিবিলাক ফাল সেইবিলাক অধিক হাৰত ক্ৰয় কৰিব লগা হয় মধ্যভোগী মুনাফাখোৰ কিছুমান দুষ্ট চক্ৰৰ কবলত পৰি সেই দিশটো মই উদঙাই দিছোঁ তাৰোপৰি মই ক'ব বিচাৰিছোঁ যে আমাৰ কৃষি বিভাগটো এই ক্ষেত্ৰত জড়িত আমি যিদৰে ফুড এণ্ড চিভিল সাপ্লাই এই ক্ষেত্ৰত সদায় জগৰীয়া কৰোঁ কৃষি বিভাগৰ এই ক্ষেত্ৰত কৰণীয় আছে উন্নত মানৰ বীজ যাতে তেখেতসকলে কম হাৰত যোগান ধৰিবৰ কাৰণে কৃষি বিভাগটো এটা নিৰীখ বান্ধি দিয়ে শালি ধানৰ উন্নত মানৰ বীজ লাও জিকা ভোল স্কোৱাছ কে আদি কৰি তিতা কেৰেলালৈকে যিবোৰ বীজ উন্নত মানৰ হাইব্ৰিড বুলি আমি কওঁ আমাৰ বেপাৰীসকলে বিক্ৰী কৰে ধুনীয়া ধুনীয়া পেকেটত কিন্তু তাৰ ভিতৰত বেয়া গুটি আহে এইবোৰ আমি নিজে এজন খেতিয়ক হিচাপে প্ৰত্যক্ষ কৰোঁ সেয়েহে আমি এইখন চৰকাৰৰ পৰা এই ক্ষেত্ৰত সম্পূৰ্ণৰূপে সহযোগিতা বিচাৰিছোঁ এই সিন্ডিকেট ৰাজ মধ্যভোগী দালাল এই বিষয়বিলাক কিন্তু চৰকাৰে হাৰৰ সিন্ডিকেটটো কিন্তু ইণ্টাৰনেশ্যনেল এক চক্ৰ চৰকাৰে নাকি লগাব বিচাৰি লগাব পৰা নাই কিয় সেই ক্ষেত্ৰত আমি আগন্তুক দিনত লক্ষ্য ৰাখিম সেয়েহে পুনৰবাৰ কওঁ নিত্য ব্যৱহাৰ্য খাদ্য সামগ্ৰী পেট্ৰল ডিজেল আৰু আমাৰ হাৰৰ মূল্য বৃদ্ধি জীৱনদায়িনী ঔষধৰ দাম কমাব লাগিবই অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে 15 মে তাৰিখে মুখ্যমন্ত্ৰী দল সংগঠন নিৰ্বিশেষে সকলো একেটা আহ্বান জনাইছে মই দিগন্ত কলিতা ডাঙৰীয়া আপুনি এই নোট কৰি লৈছে আৰু নোটখিনি আপুনি সযতনে ৰাখিব বুলি আশা কৰিছো বিভাগীয় মন্ত্ৰী মুখ্যমন্ত্ৰীক এই নোটখিনি দিব বুলি আশা কৰিছো আৰু আপোনালোকে বিধানসভাত এই বিষয়সমূহ উত্থাপন কৰি থাকিব বুলি আশা কৰিছো জুলাইত যেহেতু আকৌ অধিৱেশন আছে নিশ্চয় কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়া কাষলৈ মই যাম কৰিমুদ্দিন বৰভূঞা ডাঙৰীয়া অসমৰ আৰু কেইবাটাও জ্বলন্ত সমস্যা সন্দৰ্ভত হয় হয় মই এটা সৰু কথা মীৰা বৰঠাকুৰ বাইদেউক মই ক্লিয়াৰ কৰি দিব বিচাৰিছোঁ সেই ক্ষেত্ৰত চকু ৰাখিব লাগিব বাইদেউই এটা কথা মাজতে আমাক ক'লে যে GSDP আমাৰ খেতিয়কসকলৰ কাৰণে মই মীৰা বৰঠাকুৰ ডাঙৰীয়া বাইদেউ মোৰ জ্যেষ্ঠ এটা সময়ত আমি একেলগে ভাৰতীয় জনতা পাৰ্টিত আছিলোঁ তেওঁ আজি এটা দললৈ আহিছে তেওঁ কৈছে GSDP ডাউন হোৱা বুলি মই বাইদেউক ক'ব বিচাৰিছোঁ 2016 GSDP আছিল 2,02,800 কোটি টকা আমাৰ আছিল এইবাৰ 2019-20 GSDP ইনক্ৰিজ হৈ 2,48,796 লৈ বৃদ্ধি হৈছে দ্যাট মিন্স 2015 আৰু 2016 আৰু 17 6.1% আছিল আৰু এইবাৰ ইনক্ৰিজ হৈ 7.71% লৈ গৈছে পাৰ কেপিটা ইনকাম 2016-17 10.1 টো আছিল অসমৰ আৰু এতিয়া হৈছে গৈ 12.7 আমি ক'ব কিয় এই ডাটাখিনি মই দিয়া নাই বিধানসভাত আমি মজিয়াত পোৱা এই কিতাপখনত আমাৰ আছে এখন গভৰ্ণৰে দিয়া ভাষণত মই এই কথাটো উনুকিয়াব এই কাৰণে বিচাৰিছোঁ কিন্তু দিগন্ত কলিতা ডাঙৰীয়া মুখ্যমন্ত্ৰীয়ে কিয় কৈছে যে এই যিখিনি ৰাজকোষত ধন আছে সেই ধনেৰে মাত্ৰ 4 মাহে চৰকাৰ চলিব পাৰিব চাওক এটা কথা মই আপোনাক কৈছোঁ মুখ্যমন্ত্ৰী হিচাপে তেখেতৰ এটা দায়িত্ব আছে মই যেহেতু চৰকাৰত নাই মই বিধায়ক হিচাপে মই এটা কথা আপোনালোকক কৈছোঁ আপোনালোকৰ যিটো অভাৱ বা অভিযোগ যিখিনি থাকে মই লিখি লৈছোঁ মোক দিয়ক যিটো কথা মই আপোনালোকে ক'ব নোৱাৰে আমি মুখ্যমন্ত্ৰীৰ মেজলৈ লৈ যাবলৈ আপোনালোকক মই আজি কথা দিলোঁ লৈ যাব ঠিক আছে মই এইখিনিতে ৰখাইছোঁ আপোনাক বিৰতিৰ সময় হৈছে বিৰতিলৈ যাম তাৰপাছতে মই কৰিমুদ্দিন বৰভূঞা কাষলৈ যাম মীৰা বৰঠাকুৰ ডাঙৰীয়ানী কাষলৈ যাম লৈছোঁ বিৰতি
বিৰতিৰ পাছতে পোনপটীয়াকৈ মই যাব বিচাৰিছোঁ AIUDF দলৰ বিধায়ক কৰিমউদ্দিন বৰভূঞা ডাঙৰীয়াৰ কাষলৈ। বৰভূঞা ডাঙৰীয়া, এতিয়া বাৰিষা আহিছে, লাহে লাহে খহনীয়াও বাঢ়িছে। আমি ইতিমধ্যে কেইবাটাও প্ৰতিবেদন সম্প্ৰচাৰো কৰিছোঁ ৰাজ্যত খহনীয়াৰ কি কালন্তক ৰূপ, ভয়ংকৰ ৰূপ। মুঠতে সমস্যাৰে ভাৰাক্ৰান্ত অসমত এতিয়া এটা এটাকৈ প্ৰত্যেকটো সমস্যাৰ সমাধান কৰি যাব লাগিব। মই পূৰ্বতেও কৈছিলোঁ আপোনাক, আপুনিও কৈছে যে সবলভাৱে আপোনালোকে বিষয়সমূহ উত্থাপন কৰিব, চিঞৰ বাখৰ নকৰি, কিন্তু য'ত যুক্তি আছে, য'ত মাত মাতিব লাগে, আমি আশা কৰিম আপোনালোকে প্ৰত্যেকটো ক্ষেত্ৰতে মাত মাতিব। আপোনাৰ সমষ্টিটো হয়তো খহনীয়াৰ সমস্যা আছে, বানপানীৰ সমস্যা আছে, বৰভূঞা ডাঙৰীয়া। আছে 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 অলৰেডি মই ৱাটাৰ ৰিচোৰ্চেছ মিনিষ্টাৰৰ তাত হাইলাইট কৰিছোঁ, যিখিনি মেজৰ প্ৰব্লেম সেইখিনি অলৰেডি মই লিখিয়ে দিছোঁ। আচলতে আমাৰ গোটেই বিধায়কখিনি যদি আমি হাইলাইট কৰি অলপ প্ৰেছাৰাইজ কৰিব লাগে, সেইখিনি কৰিব লাগিব। ফাণ্ড এতিয়া আমাৰ অনাৰেবল চিফ মিনিষ্টাৰে এনাউন্সমেণ্ট দিছে যে এটলিষ্ট ফ্লাড প্ৰটেকশ্যনৰ কাৰণে অসমত ফাণ্ডৰ কোনো প্ৰব্লেম নহ'ব, মেজৰ ফাৰ্ষ্ট প্ৰায়ৰিটি থাকিব এইটো। যদি সঁচাকৈ এইটো কৰি থাকে তেতিয়াহ'লে ভাল, নহ'লেতো আমি এইখিনি সুধিম বিধানসভাত। কাইলৈও মই সুধিছোঁ যে আপোনালোকে এখন 5খন ষ্টেটৰ ভিতৰত এখন ষ্টেট বনাব অসমত বিচাৰি আছে, এটা ৰাজ্যপালৰ ভাষণত এইটো উল্লেখ আছে, বাট ৰেভিনিউ চ'ৰ্চ কি, এটা ৰোড মেপ নাই। উইদাউট এনি ৰোড মেপ কেনেকৈ কৰিব? কাইলৈ মই বিধানসভাত এইখিনি কথা কৈছোঁ, এক্সাম্পলো দিছোঁ। লাষ্ট 20 ইয়াৰ্ছৰ পৰা কেইবাটা মেজৰ প্ৰজেক্ট, অনগয়িং প্ৰজেক্ট, যিবিলাকৰ কমপ্লিশ্যন পিৰিয়ড আছিলে 2 ইয়াৰ্ছ 3 ইয়াৰ্ছ, সেইখিনি 15 ইয়াৰ্ছ 10 ইয়াৰ্ছ 8 ইয়াৰ্ছ। এইবিলাক এই কণ্ডিশ্যনত কেনেকৈ আপোনালোকে অসমখনত এটা টপ মোষ্ট 5ৰ ভিতৰত লৈ যাব, সেইখিনি কাইলৈও মই উত্থাপন কৰিছোঁ, স্পেচিফিক এক্সাম্পল দিছোঁ। ফ্লাড ইৰিগেশ্যন এইবিলাক প্ৰটেকশ্যনৰ কাৰণে যিখিনি ষ্টেপ ল'ব লাগে চাইণ্টিফিক হ'ব লাগিব, এইবিলাক কণ্ট্ৰেক্টাৰ অৰিয়েণ্টেড হ'লে নহ'ব। মই স্পেচিফিকেলি অনাৰেবল চিফ মিনিষ্টাৰক কৈছোঁ, আজিও মই লগ ধৰি কৈছোঁ এইখিনি কথা, যে এটলিষ্ট পইচাখিনি কণ্ট্ৰেক্টাৰ অৰিয়েণ্টেড হ'ব নালাগে, কামখিনি কণ্ট্ৰেক্টাৰৰ সুবিধাৰ্থে, যেনেকৈ এটা ট্ৰেডিশ্যনেল চলি আছে, এইটো স্কিম লওক, ইমানখিনি এনেকৈ হ'ব, টেণ্ডাৰ হ'লে কোনোবাই কাম পালে, কাম কৰিলে, আকৌ ফ্লাড আহিলে আকৌ গুচি গ'লে, এইটো এটা কণ্টিনিউ প্ৰচেছ হ'ব নোৱাৰে। এইটো ৰাইজৰ টকা, আমাৰ পইচা এইখিনি। সেইকাৰণে মই কৈছোঁ, আজিয়ে মই 1 ঘণ্টা আগতে মই অনাৰেবল চিফ মিনিষ্টাৰৰ অফিচত গৈছিলোঁ, লগ ধৰি সেইখিনি কথা কৈছোঁ যে এটলিষ্ট পাৰ্মানেণ্ট নেচাৰৰ কামখিনি লৈ আগবাঢ়ক, আৰু টেম্পৰাৰী অকল IBS, মই সেইটোও ক'ব লগা টাইম পোৱা নাই এতিয়া ৰাইজৰ। ইণ্ডিভিজুৱেল বেনিফিচিয়াৰিজৰ যদি আমি সদায় এটা লৈ স্কিম এই IBS অৰিয়েণ্টেড হৈ থাকে, তেতিয়াহ'লে লং ৰান কোনো পলিচি নাথাকিব, লং টাৰ্ম আমাৰ কোনো ডেভেলপমেণ্টো নহ'ব। এইটো ইলেকশ্যন পিৰিয়ডৰ কাৰণে ঠিক আছে, যিকোনো গভৰ্ণমেণ্টে এটা ট্ৰাই কৰিছে, আপোনালোকে ৰাইজে মেণ্ডেট দিছে, বাট পাৰ্মানেণ্ট নেচাৰৰ কাম কাজ যিখিনি লৈ সঁচাকৈ ৰেভিনিউ জেনেৰেশ্যন কৰিব লাগে, ৰাজ্যখনক আগবঢ়াই লৈ যাব লাগে, তাৰ কাৰণেতো কিবা এটা চেঞ্জ কৰিব লাগিব। যেনেকৈ চলি আছে তেনেকৈ চলিলেতো নহ'ব। তাৰ মাজত যদি কৈ থাকে অকলে বোলে আমি এনেকৈ কৰি ল'ম তেনেকৈ কৰি ল'ম, নহ'ব। স্পেচিফিক আমাৰ সেই কথাটোকে সময় আমাৰ কম, হয় সময় কম, মীৰা বৰঠাকুৰ ডাঙৰীয়া, স্পেচিফিক ৰোড মেপ নাই বুলি কৰিমউদ্দিন বৰভূঞা ডাঙৰীয়াই কৈছে। নহয়, স্পেচিফিক ৰোড মেপ নাই, সেইটো আপোনাৰ ইয়াততো কেন্দ্ৰ চৰকাৰৰ ৰোড মেপ নাই, ইকনমিক ৰোড মেপ। মই এটা কথা কৈছোঁ, আকৌ আমি পাহৰি যাব নালাগে, এই গভৰ্ণমেণ্টখন ইটছ এ কণ্টিনিউৱাছ গভৰ্ণমেণ্ট, এইখন নতুন গভৰ্ণমেণ্ট নহয়, যদিও আমাৰ মানে আক্ষৰিকভাৱে নতুন গভৰ্ণমেণ্ট, এইখন কণ্টিনিউ চলি থকা গভৰ্ণমেণ্ট। আজি কেইদিনমানৰ আগত মাননীয় মানে ৰ'ব, মোক কথাটো কৈ ল'ব দিয়ক আপুনি। মই কথাটো আপোনাক কৈছোঁ যে বানপানীৰ মাথাউৰি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত আজি কেইদিনমানৰ আগত নতুন মন্ত্ৰীজনে তাত গৈ পেলাই তেওঁ মাথাউৰিত কণ্ট্ৰেক্টৰসকলক লগত লৈ তেওঁ এটা কথা কৈছে, আমি প্ৰশংসা কৰিছোঁ যে তেওঁ একেবাৰে প্ৰ'এক্টিভ মন্ত্ৰী হিচাপে কাম কৰিছে। আমি উদগনি জনাম যে এনেকুৱা প্ৰ'এক্টিভ 24/7 তেওঁলোকে কাম কৰা মন্ত্ৰীক আমি অভিনন্দন জনাইছোঁ। কিন্তু কথাটো দুৰ্ভাগ্যজনক কথা, যিখন যোৱাবাৰ চৰকাৰখন তেওঁলোকৰে আছিলে, এতিয়া এই নতুন মন্ত্ৰীজনে ক'বলৈ বাধ্য হৈছে যে পাৰ্মানেণ্ট মাথাউৰিৰ কাম আমি এতিয়া কৰিব নোৱাৰিম, বাৰিষা পইচাবিলাক অনিষ্ট হ'ব, এইবিলাক বাৰিষাত গুচি যাব, টেম্পৰীহে কৰিব পাৰিম। তাৰমানে যোৱা 5 বছৰত তেওঁলোকে কিয় আমাৰ ৰাইজৰ ৰাজকোষৰ ধনবিলাক অপব্যয় কৰি পাৰ্মানেণ্ট চলিউশ্যনৰ কামটো নকৰিলে? লাইট কেমেৰা একশ্যন চৰকাৰ আমাক নালাগে, দৰিদ্ৰ এখন ৰাইজৰ আমাৰ কৰ কাতলৰ পইচাৰে পাৰ্মানেণ্ট চলিউশ্যন কৰক। সদায় বানপানী আহিলে মাথাউৰি বনাবলৈ যায়,
বানপানী নাহা সময়ত তেওঁলোকে কি কৰে আৰু বিৰোধী পক্ষকো মই এটা কথা কৈছোঁ যে কোনো কাৰো অনুগ্ৰহত বিধায়ক হৈ অহা নাই ৰাইজৰ অনুগ্ৰহত বিধায়ক হৈ আহিছে ৰাইজৰ কাৰণে মাননীয় মুখ্যমন্ত্ৰীজনক আমি পাৰ্মানেণ্ট সলিউশ্যনৰ কাৰণে বাধ্য কৰাব লাগিব সহযোগিতাৰে এইটো কথা এনেকুৱা নহয় যে প্ৰত্যেকবাৰ বানপানী আহিব তেওঁলোকে পাৰ্মানেণ্ট সলিউশ্যনৰ কথা কৈছে দিগন্ত কলিতা পইচা দিয়া নাই পাৰ্মানেণ্ট সলিউশ্যন লাগে মুঠতে এটাই দাবী পাৰ্মানেণ্ট সলিউশ্যন লাগে মই এই ষ্টুডিঅ'টো আলোচনা কৰিছিলোঁ যোৱাবাৰ যেতিয়া জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত আছিল তেতিয়াও তেওঁক সুধিছিলোঁ এইসমূহ কথা তাৰো সদুত্তৰ মই তেতিয়া ভালদৰে পোৱা নাছিলোঁ মই এটা কথা দুটা কথা ক্লিয়াৰ কৰিব বিচাৰিছোঁ যে বৰভূঞা ডাঙৰীয়াই চৰকাৰলৈ চাৰিটা মাত্ৰ সৰু সৰু বৰভূঞা ডাঙৰীয়া আৰু মীৰা বৰঠাকুৰ বাইদেউক মই দুটা ক্লিয়াৰ কৰিব বিচাৰিছোঁ বিৰোধীত থাকি তেওঁলোকে কওক চৰকাৰখন আহিছে আজি 10 তাৰিখে CM ওঠ লৈছে মাননীয় মুখ্যমন্ত্ৰী আমি 2-3 দিন আগত ওঠ লৈছোঁ বৰভূঞা ডাঙৰীয়া লৈছে পাৰ্মানেণ্ট ৰোড মেপ লাগে মই প্ৰথম এটা কথা আপোনালোকক ক'ব বিচাৰিছোঁ যদি পাৰ্মানেণ্ট ৰোড মেপ আমাৰ নাই মই আপোনালোকক 5 বছৰত কি কৰিলে 5 বছৰত আপোনালোকৰ চৰকাৰ আছিল সেই কথাখিনিকে তেওঁলোকে কৈছে কন্টিনিউয়াছলি এটা প্ৰচেছ চলি আছে খাদ্য সুৰক্ষা আইন আপোনালোকে জানে 2013 সেই খাদ্য সুৰক্ষা আইনৰ অধীনত ক'ব দিয়ক দেন তেতিয়া আপুনি ক'ব সুৰক্ষা অধীনৰ আইনত 35 কেজি চাউল BPL মানুহে পাইছে আপুনিও পাইছে আপোনাৰ সমষ্টিটো পাইছে আপুনি চাব প্ৰায়োৰিটি হাউচ হোল্ডাৰ যিবিলাক হল থাকে তেওঁলোকক পাৰ পৰিয়ালৰ প্ৰত্যেকজন ব্যক্তিৰ বিপৰীতে 5 কিলোকে পাইছে তাৰমানে 10 জন যেটাকে 50 কিলো এটো কি পাৰ্মানেণ্ট সলিউশ্যনৰ ব্যৱস্থা নহয় নেকি তাৰ ওপৰতো মই কৈছোঁ ফাৰ্ষ্ট টু হেভ 9 মাহ চৰকাৰে 5 কিলো চাউল নাই মই আপোনাক কোৱা নাই মই আমাৰ সেই কথাটোতো চৰকাৰৰ মই ক'ব দিয়ক হ'ব লাগে মই কৈ উঠি আপুনি ক'ব মিঠাতেলৰ দামটো কম মই দায়িত্বৰ কথা নাই মই চৰকাৰৰ এটা দি আছে অনুষ্ঠান সামৰিব লাগিব এতিয়া সেইবোৰ বাৰু আপোনালোকে দি আছে সেইবোৰ হিতাধিকাৰী ভিত্তিটো পাই আছে বহুতে সেইটোৱে সমস্যা সমাধান নকৰে কিন্তু সমস্যা সমাধান আমি কি কৰো মথাউৰি নিৰ্মাণ বানপানীৰ সমস্যা সমাধান এই বিষয়সমূহ আচ্ছা মই এইখিনি কথা ক্লিয়াৰ কৰি লওঁ 2 মিনিটতে হৈ যাব তাৰ পিছত কোভিডৰ সময় 9 মাহ ফ্ৰী চাউল দিলে 5 কিলো কাৰণে ব্যৱস্থা কৰিছে মীৰা বৰঠাকুৰ বাইদেউ কৈছে মীৰা বৰঠাকুৰ বাইদেউ কৈছে যে পাৰ্মানেণ্ট সলিউশ্যন মথাউৰি মোৰ সমষ্টিত যোৱাবাৰ 60 কোটি টকাৰ মথাউৰি কাম হৈছে তে এই বানপানী সময়ত যদি আমি মথাউৰি কৰোঁ ভাঙি যাব টেম্পোৰাৰী এম্বাকমেণ্ট এতিয়া ব্যৱস্থা আছে টেকনিক্যাল কথাটো বাইদেউ নাজানে বাইদেউক কৈছোঁ আপুনি মোৰ সমষ্টিলৈ আহক মই আপোনাক দেখুৱাই দিম আগৰ সময়খিনিত কি কৰিলে সেই প্ৰশ্নটোহে উত্থাপন হৈছে বানপানীৰ সময়ত আমি কাম কৰাটো নিবিচাৰোঁ আগৰ সময়খিনিত কি কৰা হ'ল মুঠতে এই প্ৰশ্নসমূহ আমি ধাৰাবাহিক গতিত আপোনালোকৰ সন্মুখত উত্থাপন কৰিয়ে থাকিম আৰু দিগন্ত কলিতা ডাঙৰীয়া যিহেতু নোট কৰি লৈছে আমি কিন্তু তেওঁক আকৌ ষ্টুডিঅ'লৈ মাতিম প্ৰতিগৰাকী অতিথিকে আকৌ আমি মাতিম এই আলোচনাসমূহ কিন্তু পূৰ্ণ গতিত চলি থাকিব সমস্যাৰ সমাধান ৰাইজে পাবই লাগিব কাৰণ প্ৰ'এক্টিভ চৰকাৰে নিজেই কাণ পাতি লৈছে সকলো দায়িত্ব সকলোকে ধন্যবাদ জনাই অনুষ্ঠানৰ পৰা বিদায় লৈছোঁ নমস্কাৰ